নমস্কাৰ ষ্টুডিঅত মই ৰুমি লৈ আহিছে খবিশেষ বাতৰি কুকুৰাঝাৰৰ তুলসীবিল জয়পুৰৰ বন্দনৰ মহিলা কৰ্মচাৰী হ আন এজন ব্যক্তিক মুইন ফকিৰৰ গুণ্ডা বাহিনীৰ দ্বাৰা মাৰপিট প্ৰায় 10-12 জনীয়া এটা দলে এই মাৰপিট সংঘটিত কৰে মাৰপিট কৰা গুণ্ডাকেইটাৰ নাম আছিল মইন ফকিৰ তানজিল ফকিৰ ইনামুল হুছেইন ৰাছিদুল আলী ৰাকিবুল আলী আৰু মান ৰিজাবুল হক চাহক অৰুণোদয় অসমৰ এই প্ৰতিবেদন কোকৰাঝাৰ জিলাৰ তুলসীবিল জয়পুৰত বন্দনৰ মহিলা কৰ্মচাৰী সহ আন এজন ব্যক্তিক মইন ফকিৰৰ গুণ্ডা বাহিনীয়ে 10-12 জনীয়া এটা দলে মাৰপিট সংঘটিত কৰে মাৰপিট সংঘটিত কৰা গুণ্ডাকেইটা আছিল মইন ফকিৰ তানজিল ফকিৰ ইমামুল হুছেইন ৰাছিদুল আলী ৰাকিবুল আলী আৰু মনি ৰিজাবুল হক আদি ঘটনাক্ৰমে নাছিৰ উদ্দিনে বন্দৰৰ কৰ্মচাৰীৰ ওচৰত লোন বিচাৰি যোৱাত ব্যক্তিগৰাকীৰ সিভিল বেয়া থকাৰ বাবে লোন নিদিয়াৰ অমান্তি হোৱাত মহিলা কৰ্মচাৰীগৰাকীক নানা ধৰণৰ বেয়া আচৰণ কৰাৰ উপৰিও মনে প্ৰাণে মৰাৰ ভাবুকি দিয়ে সেই সময়ত উক্ত গাঁৱৰে আব্দুল কাদের নামৰ ব্যক্তিগৰাকীয়ে এনে কাৰ্যক বাধা প্ৰদান কৰাত মইন ফকিৰৰ গুণ্ডা বাহিনীৰ দলটোৱে ভয়ংকৰভাৱে মাৰপিট কৰি হত্যাৰ চেষ্টা চলায় পিছত গাঁৱৰ ৰাইজে চিঞৰ বাখৰ শুনি ঘটনাস্থলীত উপস্থিত হৈ কাদেৰক মৃত্যুৰ মুখৰ পৰা উদ্ধাৰ কৰে মইন ফকিৰৰ গুণ্ডা বাহিনীৰ দলটোৱে দুখন বাইক এৰি পলায়ন কৰে পিছত ৰাইজে বাইক দুখন তুলসীবিল আৰক্ষীক গতাই দিয়ে ঘটনাস্থলীৰ পৰা কিছু দূৰ গৈ গুণ্ডাৰ দলটোৱে কাদেৰৰ ল'ৰা দুটাক বজাৰৰ পৰা আহি থকা অৱস্থাত বাটত আগুচি ধৰি প্ৰচণ্ড মাৰপিট কৰে উল্লেখ্য যে গোসাইগাঁও আৰক্ষী প্ৰশাসনক মইন ফকিৰৰ গুণ্ডা বাহিনীৰ ওপৰত আইনীভাৱে শাস্তি প্ৰদান কৰাৰ বাবে বিশেষ অনুৰোধ জনায় এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনে কি ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত হ'ব লক্ষণীয় ব্যুৰো ৰিপোৰ্ট অৰুণোদয় আসাম দিদি আপনার এখানে যে আইছিল ছেলেটা আইসা কি ব্যবহার করছে তোমার লগে আমাকে মারতে চাইছে আর কি বলছে যে আমাকে তুলসীবিল বাজার পার হইতে দিবে না তুলসীবিল বাজার থেকে গেলে পরে আমাকে পিটায় লাশ ফেলাই দিবে সেই জন্য মানে তুমুল মানে বলছে যে খালি ঘরের ভিতর থেকে বাইরে রাস্তায় গেলে উনি আমাকে পিটাবে আচ্ছা তো সেই জন্য আমার যে বাড়ির দাদা আছে যে বাড়িতে আমি বসি ওনাকে বলছে যে ওনাকেও মারবে সেই জন্য হচ্ছে মারামারি লাগছে আচ্ছা তোমরা সবাই শুনছেন নাকি সবাই শুনছেন খারাপ করেও কথা বলছে জঘন্য ভাষা দিয়ে উনি কথা বলছে জঘন্য ভাষা দিয়ে কথা বলছে না খারাপ ভাষা এটা বাড়ি হয় হ্যাঁ আমার গুরুবার মানুষ তো আমার আজি যেটো ঘটনা কাদের দা যে আছিল কাদের দা মোৰ লগত আছিল তাতে এটা নুৰুল নামৰ ল'ৰা তাৰ ঘৰত কিবা অলপ হাল্লা চাল্লা হৈছিল আর কি তাতে দুয়ো দাদা লৈ মানে আহিলো তাতে হাল্লাটো মিটমাট কৰি দি কিনে দাদাক লৈ মই মানে বাজাৰত যাম বাজাৰত গৈ আছো আমাৰ তেল ডিপুৰ ওচৰতে মানে চাও মানে 15-20 জন ল'ৰা আর কি তাতে আছিল আর কি তা আমাৰ দাদা লৈ গৈ আছো ইহঁতে কি কৰিল দাদাক চাই আমাক চাই মানে আমাৰ লগত পিছে মানে দৌৰ পাৰি আহিল বাইক লৈ আহিল আমি ভাবিলো যে মাৰপিট হ'ব নেকি দাদা কল যে বাজাৰত যা হেৰি কৰিলো আমি বাইক পুৰা স্পিড বাজাৰত নাই কিনে ইফাল দি ঘূৰি মানে দাদাৰ ঘৰত আহিলো ঘৰত অহাৰ আগতে ইহঁতে আমাৰ আগত আহি 10-12টা বাইক মানে আহি দাদাক এটেক কৰি দিল মানে মাটিত পেলাই কিনে মাৰপিট আৰম্ভ কৰিলে আমি মানে বাইক এইফালে এৰি দি মানে মোকো দুই এটা লাগিছে নালাগা নহয় দাদাক মানে ধৰিছে মানে ভালকে মাৰি ফেলাব না উঠাই লৈ যাব এনেকুৱা অৱস্থা কৰিছে আৰু তাৰ বাইক দুটাও আছিল ইয়াতে প্ৰশাসনে আহি লৈ গ'ল তাৰমানে আমি ইয়াত গাঁৱত নুৰ আলমৰ ঘৰত এটা কি মাইকী মানুহ বোলে আহিছে হা ইহঁতৰ বন্ধন দিছে এই বন্ধনৰ পইচা উঠাব আহিছে তে তাত বন্ধন দিছে এইটো এই যে মানে এটা মাইকী মানুহ বেংগলৰ এটা মাইকী মানুহ আর কি সিহঁতৰ কি কাৰণে এখানে কি আছে এনজিও এইটো ইহঁতে জানে বন্ধন দিছে এই বন্ধনৰ কিস্তি লবলৈ আহিছে বন্ধনৰ কিস্তি লবলৈ আহিছে ইপিনে নাছিৰ আমাৰ গাঁৱৰ এটা ল'ৰা নাছিৰ নাম হা তো হি যাই বুলি কৈছে যে বন্ধন লাগে আর কি হা তাক বুলি কৈছে তাৰ সিভিল বেয়া না কি বেয়া যে তোমাক বন্ধন দিয়া নহব সেইটো কাৰণে মানে এই মাইকীজনক বোলে মানে দম দিছে আর কি কিবা কিবি এই নুৰ আলমৰ ঘৰত সোমাই দম দিছে মানে মাৰিব পিটিব কিয় নিদিবি এইবিলাক কিবা কিবি কৈছে তোমাৰ কি লাইসেন্স আছে কিবা কিবি কৈছে আর কি এইটো আমি ইমান দূৰ নাযাওঁ পিছত আমি শুনা পাই মানে যে ইয়াত এটা কাজিয়া চলি আছে আমি গ'লো যাই কাজিয়াটো মিটমাট হৈ গ'ল তাতে হয়তো ধাক্কা ধাক্কি কিবা কিবি হৈছে সিহঁতৰ লগত
হোৱাৰ পিছত এইটো মিট মাত গৈছে। যোৱাৰ পিছত আমি আজাহাৰৰ বাইকত, আমাৰ গাঁৱৰ এটা ল'ৰা আজাহাৰৰ বাইকত আমি উঠি বজাৰত গৈ আছোঁ। বজাৰত যাওঁতে তেল ডিপুৰ ওচৰত যিটো দোকান আছে, সেই দোকানৰ ওচৰত মানে এটা দল আছে তাতে আর কি। কিহৰ দল আমি নাজানো, সিহঁতক কিছুমানক আমি চিনিয়ে নাপাওঁ, সেইটো মানে ক'ৰ পৰা আহিছে কি সমাজত নাজানো। হঠকাৰ মোক ধৰ বুলি মানে পুৰা পিছা কৰিলে। আপোনালোকে এই পেট্ৰল পাম্পৰ CCTV যদি আপোনালোকে চেক কৰে পাব আর কি। তাতে পিছত যেতিয়া পিছা কৰিলে মই নিজে আতংক, কি হ'ল মই কি কৰিলোঁ, পিছা কৰি মোৰ পুৰা পিছা কৰি মই এইফালেদি জয়পুৰেদি আমি সোমাই আমাৰ ঘৰৰ ওচৰত আহিছোঁ। আমাৰ ঘৰৰ ওচৰত আহি ইহঁতে 7-8টা বাইক, এটাকৈ বাইকত 2-3জনকৈ উঠি আহি হঠকাৰ আমাক এটাক কৰিলে। আমাক পুৰা একদম ঘেৰাও কৰি এটাক কৰিলে। এটাক কৰাৰ পিছত মানে মোক উঠাই লৈ যাব। পিছত আমি হাল্লা চিল্লা কৰাৰ পিছত গাঁৱৰে মানুহ, ইয়াত পুৰুষ মানুষ তেতিয়া নাইয়ে, 2-1জন আছিলে, সিহঁতে আহি ইমান মানে সিহঁতক আটক কৰিব নোৱাৰে। এনেকুৱা আমাৰ গলত যেনেকৈ ধৰিছে, মানে এইটো এটা মৃত্যু আর কি। যদি গাঁৱৰ এইটো নামটো আমি নাজানো, হ্যাঁ, ল'ৰাটোক চালে আমি চিনি পাম আর কি, নামটো নাজানো, কিন্তু আমাৰ গাঁৱৰ নহয় আর কি। আপোনাৰ ঘৰত আহি আপোনাৰ ডিঙিত একদম ডিঙিত আমাক ধৰি মানে উঠাই লৈ যাব কেইজনমান ল'ৰাই আর কি, হ্যাঁ। তাৰপিছত আমাৰ গাঁৱৰ মাইকী মানুহবিলাক গোটেই আমি হাল্লা চিল্লা কৰাব, গোটেই মাইকীবিলাক, আমাৰ ঘৰত কোনেও নাই, আমাৰ ঘৰত একদম কোনেও নাই। আমি হাল্লা চিল্লা কৰি গাঁৱৰ মানুহে তথাপি মাইকী মানুহবিলাক আহিছে, আহি কেনে সিহঁতে যেনে তেনে মানে মোক লৈ যাব দিয়া নাই। যেতিয়া গাঁৱৰ মানুহ সকলোবিলাক ওলাই আহিল হাল্লা চিল্লাৰ পিছত, উঠাই ল'ব নোৱাৰিলে, তাৰপিছতে সিহঁতে দাউৰি পলালে। কিন্তু 2টা বাইক থৈ গৈছে, আপোনালোকে চাওক 2টা বাইক আছে এতিয়াও, মানে বাইক 2টা হয়তো পুলিচে ৰিকভাৰী কৰিছে, হয় নহয়, 2টা বাইক ইহঁতে থৈ পলালে আর কি। কিহৰ কাৰণে আমাক কিডনেপ কৰিব না মোক মাৰিব সেইটো আমি গম নাপাওঁ, কিন্তু আমাৰ গাঁৱৰ ল'ৰা নহয়, সিহঁতে আমিনকাটাৰ মানুহ হয় আর কি, ৰূপসী গাঁও আমিনকাটা এই সাইডৰ ল'ৰা এইবিলাক। আৰু সিহঁতে ড্ৰাগছ কিবা মদ এইবিলাকো খাই থাকে। আপোনালোকে এই অঞ্চলত শুনিব যে এই ল'ৰাকেইটা কেনেধৰণৰ। আৰু লগত লৈ আহিছিল এই যে হাতত কিবা এটা বস্তু দিয়ে, এই পাম্পছ না কি বুলি কয়, এইটো আমি গম নাপাওঁ, সেইবিলাক হাতত দি এইবিলাক দি মানে মাৰিবৰ কাৰণে বহুত কি কৰিছিল আর কি। কিন্তু এই চাওক ইয়াত মাৰিছিলে, আমি হাতেৰে মানে কি কৰিছো, এই চাওক এই ইয়াত লাগিছে, এই ইয়াত মাৰিছে, ইয়াত গলত এনেকৈ ধৰিছিলে একদম মাৰি পেলাবৰ কাৰণে। আপুনি চাওক এইবিলাকত, এই হাঁটু চাটু এইবিলাকত, এই চাওক এই যে এইবিলাক মানে এনেকুৱা মানে বাগৰাই দিছিলে আমাক। এনেকৈ মোটামুটি 8-10জন ল'ৰা আছিলে। ল'ৰাকেইটা আমি নাম নাপাওঁ, কিন্তু চালে গম পাম আর কি। কিন্তু এইটো জানো যে সিহঁতৰ মানে এই চৌতাৰাৰ এইফালৰ ল'ৰাকেইটা হয় আর কি। আৰু সিহঁতে এনেকৈ বহুত বোলে ইয়াৰ আগতো বোলে কিবা মুৰ্গীৰ গাড়ী কিবা কিবি বোলে ধন দাবী কৰি সিহঁতে খায় আর কি। সেইটো কমপ্লেইন আমি জানো, গ্রামের সকলে জানে। আৰু মারামারি হয়েছে, নিয়ে মারামারি, ওটা তো জানি না। চিল্লি শোনা পেয়ে আমরা তো বাড়ি থেকে দৌড়ে যাচ্ছি। আসার পরে দেখি তো মা বাড়ি বেরিয়েছে, ওটাও বাড়িতে নাই, কাইও বাড়িতে নাই। এখন আমার ভাসুর হয়, ওমাক মানে 10-12 জন মানুষ আসছে আর কি, চেংরা আসি মাক মানে আর কি তলতা তলতি মানে কেমন করে ঘুরে জুড়ে করে মানে নিয়ে যাবা নিচ্ছে, মানে মারামারি আর কি। তারপরে আমরা আটক করবে গেছি, আমাকেও মানে না, থাকে ফেলে দেয়। তারপরে আমরা তাও যা ধরি, যে আমার ভাসুর হয়, আমরা যা ধরি। তারপরে কয়লে মহিলা মানুষক তো হাতদারাজি করা যায় না, হেন তো কয়া তারপরে ফিরি জুতে দিয়ে আর কি ঠ্যাঙের মধ্যে একটা মারি দিছে। তাও আমরা আর কি মানে নিজের ভিতরে দেখি না আর কি। তাও মারামারি নিয়ে যায় মানুষটা, বা তিনি যে কি করবো না করবো, তা মানে গলার মধ্যে আরো কি করে দিয়ে ধরছে 5 পাক থেকে 2 জনে আরো মানে মারপিট করে। তাহলে আমরা আটকি করি, তারপরে দিছি আর কি, ছাড়াছাড়ি করি।